নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি মিঠা আলুৰে গোলাপ জামুন বনাওঁ। প্ৰথমে মই হুইচেল মাৰি ল'লোঁ 2টা। এতিয়া মই ময়দা, চানা, বেকিং সোডা আৰু সেই মিঠা আলু লুচি বনোৱাৰ নিচিনাকৈ ধুনীয়াকৈ ডো বনাই ল'লোঁ। আপোনালোকে চাওক, মই লেংচাৰ আকাৰেৰে বনালোঁ, গোল বনাব পাৰে, নিজৰ ইচ্ছামতে বনাব পাৰি, কিন্তু ধুনীয়াকৈ সানি ল'ব লাগিব প্ৰথমে, যাতে গুটি গুটি নাথাকে। যেতিয়া সফ্ট হ'ব তেতিয়া আপোনালোকে নিজৰ ইচ্ছামতে শ্বেপ দি বনাই ল'ব। চাওক মই কেনেকৈ বনাই আছোঁ, ধুনীয়া হৈছে, একদম নৰম হৈছে। এখন এনেকৈ বনালোঁ। আপোনালোকে যদি মোৰ চেনেলত প্ৰথম আছে, যদি ভাল লাগে আপোনালোকৰ ভিডিঅ'টো, এটা লাইক দিব, চেনেলত ছাবস্ক্ৰাইব কৰিব। এতিয়া মোৰ বনোৱা হ'ল। এতিয়া আহক চিৰাপ বনাই ল'ম। এটা কেৰাহীত মই 2 কাপ পানী দিলোঁ, ইলাচি, এতিয়া মই চেনি দিছোঁ। চেনি কম ব্যৱহাৰ কৰিছোঁ, মিঠা কম খোৱাই ভাল। এতিয়া টেষ্ট আহিবৰ কাৰণে মই নেমুৰ ৰস দি দিলোঁ। এতিয়া আন এটা কেৰাহীত মই ৰিফাইন অইল দি এতিয়া মই ফ্ৰাই কৰি ল'ম। লাহে লাহেকৈ ষ্টিম দিছোঁ। এতিয়া মই ৰংচঙীয়া হৈ গৈছে, চাওকচোন কিমান ধুনীয়া হৈছে, একো কালাৰ ব্যৱহাৰ কৰা নাই মই। আপোনালোকে চালে চাওকচোন, এতিয়া হৈ গ'ল ৰেচিপি। খাবলৈ বৰ টেষ্টি হয়। 3-4